নমস্কাৰ বন্ধু বান্ধৱী, আছাম কুকিং চেনেললৈ স্বাগতম জনাই আহকচোন চাওমিনৰ নতুন এটা ৰেচিপি লৈ আছোঁ। কম খৰচতে চাওমিন ঘৰতে বনাই খাব পাৰে। মই খুব বেছিতে 40 টকাৰ ভিতৰত মই 3জন মানুহে চাওমিন খাই দিছোঁ। 40 টকাত এপ্লেটে চাওমিন নাপায়, কিন্তু মই 40 টকাত 3জন বা 4জন মানুহে আমি খাই দিছোঁ চাওমিন ঘৰতে বনাই। আপোনালোকেও সেই 30-40 টকাৰ ভিতৰতে কম খৰচতে 3-4জন মানুহে খাব পাৰিব চাওমিন। এক পেকেট ল'ব, চাওমিনৰ পেকেটটো বেছি লোৱা নাই, 30 টকাই লৈছে। চাওমিনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ পিঁয়াজ এটা কাটি লৈ লৈছোঁ মই। প্ৰথমতে চাওমিনত পিঁয়াজ দিব লাগিব। তাৰপৰ পিছতে লোৱা গৈছে নেচেৰা মাহ 3ডাল, কিছুমানে বিন দিব পাৰে বা বন্ধাকবি অকণমান দিব পাৰে, মই নেচেৰা মাহ দিছোঁ। এই নেচেৰা মাহখিনি ভালদৰে কাটি লৈ লৈছোঁ। নেচেৰা মাহখিনি মই কাটি লোৱা হোৱাৰ পিছত জলকীয়া, কেঁচা জলকীয়া 3টা লৈছোঁ, 3টাও কেঁচা জলকীয়া দি দিছোঁ। জলকীয়াটো অলপ জ্বলা হ'লে খাই ভাল লাগে চাওমিনটো। তাতে নহৰু 3-4 কোমান অলপ খিচখিচীয়াকৈ কাটি দিছোঁ, সেইখিনিও মই ৰেডি কৰি লৈ লৈছোঁ। এতিয়া মছলা হিচাপত মই লৈছোঁ ধনিয়া পাউডাৰ অকণমান লৈছোঁ, বেছি দিব নালাগে। তাতে অকণমান জিৰা পাউডাৰ, অকণমান হালধি, অকণমান নিমখ, ভিনেগাৰ আৰু ৰিফাইন তেল। আহকচোন এতিয়া চাওমিনখিনি প্ৰথমতে বইল কৰি লওঁ। এতিয়া মই প্ৰথমতে চাওমিনখিনিয়ে বইল কৰি লওঁ। এতিয়া চাওমিনখিনি প্ৰথমতে বইল কৰি লৈ লৈছোঁ। পানীটো গৰম হ'ব দিছোঁ, চাওমিনটো দি দিয়াৰ লগে লগে বইল কৰা হৈ গ'ল। চাওমিনখিনি মোৰ হৈ গ'ল। চাওমিনখিনি ভালদৰে পানীটো সৰাই লৈছোঁ, যাতে চাওমিনখিনিত পানী লাগি নাথাকে। তাতে অকণমান কেঁচা পানী, মানে ঠাণ্ডা পানী ব্যৱহাৰ কৰি দিছোঁ। চাওমিনখিনি ঢালি দিছোঁ, গেছৰ চ'লাৰটো জ্বলাই দি কেৰাহীটো বহাই দিছোঁ মই এতিয়া। যাতে কেৰাহীটো কম গৰম হ'ব, কেৰাহীটো যাতে বেছিকৈ গৰম হ'ব দিব, যাতে চাওমিনখিনি লাগি নাথাকে। এতিয়া ৰিফাইন তেল ইউজ কৰিছোঁ। কেৰাহীটো যাতে ইফালে সিফালে লৰাই দিছোঁ, যাতে চাওমিনখিনিও লাগি নাথাকে কেৰাহীটোত। প্ৰথমতে কাটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া সেইখিনি দি দিছোঁ। 3-4 বাৰ হেতাখনেৰে ইফাল সিফাল কৰি দিছোঁ। অকণমান ৰঙচুৱা হ'ব দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি। এতিয়া তাতে কাটি লোৱা মোৰ নেচেৰা মাহখিনি দি দিছোঁ, দাংবটিখিনি দি দিয়া গৈছে। এইখিনিও ইফালে সিফাল কৰি দি দিছোঁ হেতাখনেৰে। এতিয়া মছলাখিনি গোটেইখিনি এড কৰি দিছোঁ, হালধি, জিৰা, ধনিয়া পাউডাৰ, নিমখ, একেলগে চবখিনি মছলা দি দিছোঁ। তাতে অকণমান টমেটো চচ দিছোঁ। আহক এতিয়া বইল কৰি লোৱা চাওমিনখিনি দি দিওঁ। মছলাখিনি ভাজা হৈ গ'ল মোৰ, এতিয়া দি দিছোঁ বইল কৰি লোৱা চাওমিনখিনি। নুডলছখিনি দি দিয়া গ'ল। আহক ইফালে সিফালে কৰি 3-4 বাৰমান হেতাখনে যে 3-4 বাৰমান লৰাই থাকিব, যাতে চাওমিনটো তলত লাগি নাযায়। তলত লাগি গ'লে চাওমিনটো খাবলৈ ভাল নালাগিব। সেইকাৰণে 3-4 বাৰমান হেতাখনে লৰাই থাকিব, যাতে চাওমিনটো তলত লাগি নাযায়। জাষ্ট অকণমান ভিনেগাৰ দিব, মই অকণমান ভিনেগাৰ দি দিছোঁ। বেছি দিব নালাগে, বেছি দিলে টেঙা টেঙা লাগিব চাওমিনটো। অকণমান ভিনেগাৰ দি দিব, জাষ্ট ভিনেগাৰৰ চেণ্টটো পাব আৰু অলপ জাষ্ট অকণমান দি দিব। কোনো মই এটা কালাৰ চালাৰ একো মাৰা নাই, ডাইৰেক্ট দেখিছে আপোনালোকৰ। এতিয়া মই টমেটো চচ অকণমান মাৰি দিম, যাতে খাবলৈ ভাল লাগে, সোৱাদ লাগে। টমেটো চচটো মৰাৰ পিছতো হেতাখনেৰে ভালদৰে লৰাই দিব, যাতে চাওমিনটো তলত লাগি নাযায়। মোৰ চাওমিনখিনি প্ৰায় হৈছে। চাওমিনটো বেছিকৈ ভাজিব নালাগে, বেছি ভাজিলে টাইট হৈ যাব বস্তুটো, মানে ড্ৰাই হৈ যাব। সেইকাৰণে কমতে ৰাখিব। মোৰ চাওমিনখিনি হৈ গৈছে, এতিয়া চাওমিনখিনি ওলাম মই, এতিয়া থাল এখনত লৈ ল'ম।
চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰত এনেকুৱা ট্ৰাই কৰি চাই চাব, হেল্ডি হ'ব। কোনো ইয়াতে খালে একো নহয়, এনেকৈ ঘৰত বনাই খালে কোনো একো ক্ষতি নহয়। মই বেছি হেৰি মাৰাই নাই, মছলা মাৰাই নাই, বেছি কিবা কিবি মাৰাই নাই। আহকচোন এতিয়া চাওমিন খাবলৈ মই ৰেডি কৰিছোঁ। তিয়ঁহ লৈছোঁ, তিয়ঁহ এটা কাটি দিছোঁ, তাতে পিঁয়াজ দিম, কেঁচা পিঁয়াজ দি দিছোঁ। আপোনালোকৰ ঘৰত এনেকৈ ট্ৰাই কৰি চাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।